আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে তেন্তে আপোনাৰ বাবে ভাল খবৰ কিয়নো ৰেচন কাৰ্ড থকা প্ৰতিজনী মহিলা 1250 টকাকৈ দি দিব কিয়নো অৰুণোদয় 3.0 অন্তৰ্ভুক্ত কৰিব হয় এই মুহূৰ্তত ৰেচন কাৰ্ড হিতাধিকাৰীসকলক দিবলৈ লৈছো বিগ ব্ৰেকিং নিউজ কিয়নো ৰেচন কাৰ্ড থকা মহিলাৰ একাউণ্টত সোমাই পৰিব 1250 টকাকৈ আৰু তেওঁলোকক অতি সোনকালে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিবলৈ কৈ আছে আৰু তাৰ বাবে আবেদন কৰিব লাগিব কেনেকৈ আবেদন কৰিব সম্পূৰ্ণ প্ৰচেছ মই আপোনালোকক জনাই দিম আৰু ইয়াৰ লগতে আপুনি যদি ৰেচন কাৰ্ডৰ হিতাধিকাৰী হৈ থাকে তেনে ক্ষেত্ৰত ৰিকুৱেষ্ট কৰিম ভিডিঅ'টো শ্বেয়াৰ কৰি প্ৰত্যেককে দেখাৰ সুযোগ কৰি দিয়ক যাতে সকলোৱে এই খবৰটো জানি তেওঁলোকে যাতে আবেদন কৰিব পাৰে হেহে আপোনালোকৰ যি শ্বেয়াৰ সেই শ্বেয়াৰে যাতে আনৰ উপকাৰ হ'ব পাৰে তাৰ বাবে আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক এতিয়া জানি লওক যে যি ৰেচন কাৰ্ড দিয়া সকলোৱে কিন্তু দুখীয়া অৰ্থাৎ সুলভ মূল্যৰ ৰেচন পাই আছে সেই ক্ষেত্ৰত যি অসম চৰকাৰে কৈছিলে যে 1250 টকাকৈ তেওঁলোকক প্ৰদান কৰিব অৰ্থাৎ ৰেচন কাৰ্ড থকা প্ৰতিজন মহিলা যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই সকলোকে কিন্তু অৰুণোদয়ত অন্তৰ্ভুক্ত কৰিব আৰু এই খবৰটো কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট এটা কৰি জনাব এতিয়া চাওক ৰেচন কাৰ্ড থাকিলে আপুনি তাৰ লগত কিছুমান আপোনাৰ নথি জমা দিব লাগিব জমা কি দিব লাগিব মই আপোনালোকক জনাইছো আবেদন কৰাৰ বাবে আপোনাৰ প্ৰথমত ৰেচন কাৰ্ডখন থাকিবই লাগিব এক নম্বৰত ৰেচন কাৰ্ডখন কিন্তু আপোনাৰ থাকিবই লাগিব আৰু তাৰ লগতে বেংকৰ পাছবুকখন থাকিব লাগিব বেংকৰ পাছবুক আপুনি জমা দিব লাগিব ৰেচন কাৰ্ড 1 নম্বৰ 2 নম্বৰ বেংকৰ পাছবুক 3 নম্বৰ 2 কপি পাছপোৰ্ট সাইজৰ ফটো তাৰ পিছত 4 নম্বৰ আধাৰ কাৰ্ডখন থাকিব লাগিব আধাৰ কাৰ্ড নহলে কিন্তু আপোনাৰ নহব কিয়নো আধাৰ কাৰ্ডত আপোনাৰ যি বেংক একাউণ্ট কিন্তু সংযুক্ত হৈ থাকে হে আপোনাৰ আধাৰ কাৰ্ডখন দিব লাগিব তাৰ পিছত আপুনি দিব লাগিব আপোনাৰ যি ভোটাৰ আইডি কাৰ্ড দিব লাগিব আৰু আপুনি যত বাক কৰি আছে তাৰ এখন প্ৰমাণপত্ৰ দিব লাগিব অৰ্থাৎ আপুনি সেই ৰেচন কাৰ্ড দিলে হৈ যাব সো এইখিনি বস্তু আপুনি কিন্তু জমা দিব লাগিব আৰু এটো অনলাইনত কিন্তু কোনো ধৰণৰ প্ৰসেস নাই আপুনি অফলাইন যোগে ফৰ্মসমূহ জমা দিব লাগিব ফৰ্মসমূহ আপুনি ল'ব লাগিব কালেকশন কেনেকৈ কৰিব লাগিব সম্পূৰ্ণ প্ৰসেস আপোনাক নেক্সট ভিডিঅ জনাই আছো হেহে যদি তেলকে চেনেলটো সাবস্ক্ৰাইব কৰা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ফেসবুক পেজটো ফলো কৰা ফেসবুক পেজ ফলো কৰিব আৰু ভিডিঅটো শ্বেয়াৰ কৰি আনক দেখাৰ সুযোগ কৰি দিয়ক তলত চক শ্বেয়াৰ আছে আপুনি এতিয়া শ্বেয়াৰ কৰি দিয়ক কিয়নো মই যেতিয়া নেক্সট ভিডিঅ আপলোড কৰিম আপোনালোকে নোটিফিকেশন হিচাপে পাই যাব হেহে ভিডিঅটো শ্বেয়াৰ কৰি ৰাখিব সো এইটো আছিল আপোনালোকৰ বাবে জাস্ট দিবলগীয়া আপডেট সো আশা কৰিম আপোনালোকৰ ভিডিঅটো হেল্প হৈছে সো আজিলৈ মানে বাই